Hello students, আজি আমি যেটো চেপ্টাৰ স্টাৰ্ট কৰিবলৈ লাইছো হেতু হৈছে ক্লাস 12 ফৰ চেপ্টাৰ 4 ডিটাৰমিনেন্টস তো এই চেপ্টাৰটো অকল আমাৰ সায়েন্সৰ ষ্টুডেন্ট খিনিৰ কাৰণে ইম্পৰ্টেন্ট নহয় আমাৰ যিবিলাক কমাৰ্চৰ সেমিস্ট্ৰি পঢ়া ষ্টুডেন্ট আছে হেবিলাকৰ কাৰণেও এই চেপ্টাৰটো আমাৰ অতি বেছি ইম্পৰ্টেন্ট তো বলা আমি চেপ্টাৰটো স্টাৰ্ট কৰো কি আছে নো আজি ডিটাৰমিনেন্টস ঠিক আছে তো প্ৰথমতে ডেফিনিশনটো চাই ল ডেফিনিশনটো কি আছে ডিটাৰমিনেন্টৰ তো every square matrix can be associated to an expression or a number which is known as its determinant ঠিক আছে its determinant তো সবা কি কৈছে তাৰ মানে every square matrix তো তাৰ মানে কি কৈছে ডিটাৰমিনেন্ট হ'বলৈ হলে তাৰ হেতু matrix কি হ'ব লাগিব এটা স্কয়াৰ matrix হ'ব লাগিব কি কৈছে every square matrix can be associated to an expression তো তাৰ মানে যিকোনো স্কয়াৰ matrix বা যিকোনো স্কয়াৰ matrix তোমাৰ যদি এটা যদি এক্সপ্ৰেছনৰ লগত জড়িত হয় এছ'চিয়েটেড মানে জড়িত অৰ এ নাম্বাৰ বা এটা নাম্বাৰৰ লগত যদি জড়িত হয় তেতিয়া হলে তাক আমি কি বুলি কম ডিটাৰমিনেন্ট বুলি কম কা ডিটাৰমিনেন্ট বুলি কম হেই স্কয়াৰ matrixটোৰ ডিটাৰমিনেন্ট বুলি কম বুজি পালা নহয় ডিটাৰমিনেন্ট কি বস্তু এটা চাবা ডিটাৰমিনেন্টটো আসলতে আমি ইউজ কোড কৰো ডিটাৰমিনেন্টটো আসলতে ইউজ কৰো আমাৰ সিস্টেম অফ ইকুয়েশন বিলাক সলভ কৰিবলৈ ডিটাৰমিনেন্টটো ইউজ কৰা যায় ঠিক আছে তো তোমালোকে আগৰ এক্সাৰসাইজত পাবা কিয় দা মানে ডিটাৰমিনেন্টটো আমি শিকো কিয় আমাক ডিটাৰমিনেন্ট লাগে আসলতে সিস্টেম অফ ইকুয়েশন সলভ কৰিবৰ কাৰণে আমাক ডিটাৰমিনেন্টটো লাগে তো এতিয়া কেৱল এইখিনি জানি থৈ দিয়া যে ডিটাৰমিনেন্টটো আমাৰ সিস্টেম অফ ইকুয়েশন সলভ কৰিবৰ কাৰণে লাগে ঠিক আছে আকৌ ডেফিনিশনটো বুজি পাইছা নহয় এটা নাম্বাৰ বা এটা এক্সপ্ৰেছনৰ লগত যদি এছ'চিয়েটেড হয় তেতিয়া হলে হেতুক আমি কি বুলি কম এটা ডিটাৰমিনেন্ট বুলি কম ঠিক আছে আকৌ ডিটাৰমিনেন্ট হ'বলৈ হলে তোমাৰ কি হ'ব লাগিব এটা স্কয়াৰ matrix হ'ব লাগিব স্কয়াৰ matrixটোৰ হে তুমি কি উলিয়াব পাৰিবা ডিটাৰমিনেন্ট উলিয়াব পাৰিবা হৈ গল তো এইখিনি কথা তো ডিটাৰমিনেন্টক আমি কেনেকুৱাকে ডিনোট কৰো it is denoted by তো কেনেকুৱাকে ডিনোট কৰো সাপোজ এই matrixটো ডিটাৰমিনেন্ট উলিয়াব লাগে এই এটা স্কয়াৰ matrix আছিল তাৰ ডিটাৰমিনেন্ট উলিয়াব লাগে তো আমি এনেকুৱাকে লিখো ঠিক আছে তো এনেকুৱাকে লিখো বা ডিটাৰমিনেন্ট অফ a dt a হেনেকুৱাকেও আমি লিখিব পাৰো বা এনেকুৱাকেও আমি ডিটাৰমিনেন্টটো ডিনোট কৰো ঠিক আছে তো ডিনোট আমি তিনিটা টাইপৰ ডিনোট কৰিব পাৰো তো এইটো নহলে এইটো নহলে এইটো তো এই তিনিটা টাইপৰ আমি ডিটাৰমিনেন্টটো ডিনোট কৰিব পাৰো তো সাপোজ তিনিটা টাইপৰ আমি ডিটাৰমিনেন্টটো ডিনোট কৰিব পাৰো তো এইটো ঠিক আছে তো এইটো কিন্তু মডুলাস নহয় দে মডুলাস অফ a নহয় তো মনত ৰাখিবা এইটো ডিটাৰমিনেন্ট হয় ডিটাৰমিনেন্ট a বা dt a বা এইটো হৈ গল তো এইটো ডিটাৰমিনেন্ট আমি এনেকুৱাকে ডিনোট কৰো ঠিক আছে তো নেক্সট আহিব আমাৰ ডিটাৰমিনেন্ট অফ এ মেট্ৰিক্স অফ অৰ্ডাৰ 1 তো তাৰ মানে সাপোজ এটা তোমাৰ আছে টপিকটো কি আছে আমাৰ ডিটাৰমিনেন্ট of a square matrix of order 1 তো তাৰ মানে এটা স্কয়াৰ matrix আছে অৰ্ডাৰ 1 সাপোজ a 2 আছে তো এই matrixটোৰ আমাৰ অৰ্ডাৰ কিমান হ'ব অৰ্ডাৰ 1 হ'ব হয়নে অৰ্ডাৰ 1 বা 1 by 1 তো এই matrixটো ডিটাৰমিনেন্ট কি হ'ব হেতু দিছে তো ডিটাৰমিনেন্টটো কি হ'ব হে যেটো এলিমেন্ট আছিলে হে এলিমেন্টটোৱে কি পাবা এইটো ডিটাৰমিনেন্টটো পাই যাবা তো তাৰমানে ডিটাৰমিনেন্ট অফ a ইকুৱেল টু কিমান পাবা 2 তো ইয়াত যেটো এলিমেন্ট থাকে এটা 1 by 1 matrixৰ ইয়াত যেটো এলিমেন্ট থাকিব হেইটোৱে তোমাৰ কি হৈ যাব ডিটাৰমিনেন্ট হৈ যাব তো যদি b ইকুৱেল টু তোমাৰ সাপোজ 4 আছিল ঠিক আছে 4
4 আছিল তো এইটো 1 by 1 অৰ্ডাৰৰ মেট্ৰিক্স তো ডিটাৰমিনেণ্ট অফ বি কিমান হ'ব 4 হৈ যাব ঠিক আছে তো এনেকুৱাকেও লিখিব পাৰা ডিটাৰমিনেণ্ট অফ এ তাৰমানে কি 1 বা 2 এইটো এনেকুৱাকেও লিখিব পাৰা আৰু এইটোৰ এনসাৰ কিমান হ'ব 2 ঠিক আছে বা এইটো ডিটাৰমিনেণ্ট অফ বি ইকুৱেল টু ডিটাৰমিনেণ্ট অফ 4 ইকুৱেল টু 4 তো এনেকুৱাকেও লিখিব পাৰা বুজি পালা নহয় ডিটাৰমিনেণ্টটো স্কয়াৰ মেট্ৰিক্স অফ অৰ্ডাৰ 1 ৰ ডিটাৰমিনেণ্টটো কি হয় বুজি পালা তো এতিয়া তোমাৰ কি হ'ব ডিটাৰমিনেণ্ট অফ এ মেট্ৰিক্স অফ অৰ্ডাৰ 2 তো 2 ডিটাৰমিনেণ্ট অফ এ স্কয়াৰ মেট্ৰিক্স অফ অৰ্ডাৰ 2 তো অৰ্ডাৰ 2 ৰ কাৰণে চাম এতিয়া আমি তো অৰ্ডাৰ 2 ৰ কাৰণে চাম তো তাৰ মানে কিমান হ'ব অৰ্ডাৰ 2 by 2 ৰ কাৰণে আমি চাবলৈ লাগিব তো কি আছে চাই ল তো সাপোজ এটা মেট্ৰিক্স আছে আমাৰ এনেকুৱা টাইপত আছে অৰ্ডাৰ 2 by 2 তো সাপোজ a11 a12 a21 a22 তো এনেকুৱা টাইপত মেট্ৰিক্সটো হ'ব আমাৰ হয়নে যদি অৰ্ডাৰ 2 বুলি কৈছে তেতিয়া হলে তোমাৰ ডিটাৰমিনেন্ট অফ a কি হ'ব জানানে a2 এনেকুৱা a2 আৰু a2 মাল্টিপ্লাই কৰিব লাগিব মাইনাস a2 আৰু a2 মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে তো তাৰ মানে কথাটো এনেকুৱা a11 into a22 a11 into a22 minus a21 into a12 ঠিক আছে তো ডিটাৰমিনেন্ট অফ a তেতিয়া কিমান হ'ব a2 হৈ যাব তো বুজি পালা নিশ্চয় এখিনি কথা কেনেকুৱাকে উলিয়াব লাগে ডিটাৰমিনেন্ট অফ a বুজি পালা তো নেক্সট তোমাৰ সাপোজ মই এটা एग्जांपल দি দিছো a equal to কি দিছো সাপোজ এটা एग्जांपल আছে 2 4 minus 1 2 তো a মেট্ৰিক্স এটা গিভেন আছে ইয়াৰ অৰ্ডাৰটো কিমান হ'ব 2 by 2 হয়নে তো ইয়াৰ তোমাৰ কি উলিয়াব দিছে ডিটাৰমিনেন্ট উলিয়াব দিছে তো ডিটাৰমিনেন্ট কি হ'ব এনেকুৱা হ'ব 2 4 minus 1 2 এনেকুৱা টাইপত হ'ব ডিটাৰমিনেন্ট হয়নে তাৰ পিছত কি আছিল a2 ৰে a2 আৰু a2 মাল্টিপ্লাই কৰিব লাগিব মাইনাস a2 আৰু a2 মাল্টিপ্লাই কৰিব লাগিব হয়নে তো তাৰ মানে 2 into 2 minus 1 into 4 তো তাৰ মানে a2 into a2 আৰু a2 বুজি পাইছে না তো কিমান হ'ব এটো 2 2 যা 4 plus 4 1 যা 4 তো আলটিমেটলি কিমান পাবা 8 পাবা তো ডিটাৰমিনেন্ট কিমান পাই যাবা তাৰ মানে a মেট্ৰিক্স টু ডিটাৰমিনেন্ট কিমান পাবা 8 পাবা ঠিক আছে এইটো তো নেক্সট আহিব আমাৰ ডিটাৰমিনেন্ট অফ এ স্কয়াৰ মেট্ৰিক্স অফ অৰ্ডাৰ 3 3 ৰ কাৰণে আমি চাব লাগিব 3 ৰ ডিটাৰমিনেন্টটো কেনেকুৱাকে উলিয়াই হেতু চাব লাগিব তো এইখিনি নিশ্চয় বুজি পালাই চাগে একদম ইজি আছে কোনো ধৰণৰ প্ৰবলেম নাই এবিলাকত তো অফ অৰ্ডাৰ 3 by 3 তো 3 by 3 কি হয় চাই লবা তো 3 by 3 তোমাৰ কি হ'ব চাবাচোন এটো যেটো আমি মেথডৰ সহায়ত ডিটাৰমিনেন্ট উলিয়াম 3 by 3 অৰ্ডাৰৰ মেট্ৰিক্স এটা যেতিয়া আমি ডিটাৰমিনেন্ট উলিয়াম তেতিয়া আমি যেটো মেথডৰ সহায়ত উলিয়াম হেতু হৈছে তোমাৰ এক্সপানশন মেথডৰ সহায়ত আমি কি কৰিম তোমাৰ এটা 3 by 3 অৰ্ডাৰৰ মেট্ৰিক্স এটা ডিটাৰমিনেন্ট উলিয়াম ঠিক আছে এক্সপানশন মেথডৰ সহায়ত তো এক্সপানশন মেথডটো কি বস্তু হেতু আগতে চাই লওক ঠিক আছে তো সাপোজ এটা মেট্ৰিক্স আছে a কেনেকুৱা হ'ব a11 a12 a13 a21 a22 a23 a31 a32 a33 হলনে তো এইটো তাৰমানে আমি এটা মেট্ৰিক্স লেট কৰি লৈছো এনেকুৱা টাইপৰ এটা মেট্ৰিক্স আছে ঠিক আছে অৰ্ডাৰ 3 by 3 তো এটা ডিটাৰমিনেন্ট অফ a কিমান হ'ব জানানে তোমাৰ প্ৰথমতে কি হ'ব এক্সপানশন আমি দুটা টাইপত কৰিব পাৰো ঠিক আছে এক্সপানশন এলং ৰো আমি ৰোৰ লগত আমি এক্সপানশন কৰিব পাৰো নহলে আমি কলমৰ লগত আমি এক্সপানশন কৰিব পাৰো ঠিক আছে তো মই প্ৰথমতে ৰো দেখাই আছো এক্সপানশন এলং ৰোৰ কাৰণে দেখাই আছো ঠিক আছে যিকোনো এটা ৰো লৈ লম এইটো নহলে এইটো যিকোনো এটা ৰো লৈ লম তো মই কি ললো a11 এইটো ৰো লৈ লৈছো
ঠিক আছে এই ৰোটোৰ কাৰণে মই এক্সপানশ্যন কৰিম তো কেনেকুৱাকৈ এক্সপানশ্যন কৰিম চাবাচোন A11 আহিব ঠিক আছে A11 আহিলে এতিয়া ইয়াৰ আগত তুমি A11 লিখাৰ আগত ইয়াত এটা তাৰমানে সাইন এটা আহে হয়তো প্লাস আহিব নহয়তো মাইনাস আহিব তো কেনেকৈ প্লাস আহে কেনেকৈ মাইনাস আহে চাই ল'বা তো -1 টু দি পাৱাৰ কি হ'ব জানানে ইয়াত যিটো I আৰু J আছে ঠিক আছে I আৰু J কি হ'ব লাগিব ইয়াত প্লাস হ'ব লাগিব ঠিক আছে I আৰু J প্লাস কৰি কিনে -1 টু দি পাৱাৰ I প্লাস J হ'ব ঠিক আছে তাৰ পিছত এলিমেন্টটো লিখা A11 ঠিক আছে তো এতিয়া এই যেটো এলিমেন্ট লৈছা তুমি A11 এই এলিমেন্টটোৰ লগত থকা এলিমেন্টস কিনি তাৰ মানে A2 আৰু A2 তুমি বাদ দিব লাগিব A2 লাইন আৰু A2 লাইন তুমি বাদ দিব লাগিব দিগিনে মাজত যিখিনি থাকি গল এইখিনি মাজত থাকি গল নে নাই এইখিনি ডিটাৰমিনেন্টৰ ভিতৰত লিখিব লাগিব A22 A23 A32 A33 তো এইটো হ'ব বুজি পালা নেক্সট আকৌ এইটো প্লাস -1 টু দি পাৱাৰ I প্লাস J ইয়াত I কি আছে 1 আছে J কিমান আছে 2 আছে বুজি পালা নেক্সট কি হ'ব A12 মানে মই এই ৰোটোৰ কাৰণে মই এক্সপান্ড কৰি আছো ঠিক আছে তো তাৰ মানে এইটো হ'ব এতিয়া এই ৰোটোৰ লগত লাগি থকা তোমাৰ কলমটো আৰু ৰোটো মই সৰি এই এলিমেন্টটোৰ লগত লাগি থকা কলমটো আৰু ৰোটো মই এলিমিনেট কৰি দিম বাকি কি থাকিব এইটো ৰো সৰি এইটো কলম আৰু এইটো ৰো কি হৈ গল ক্যান্সেল হৈ গল বাকি কি থাকিল এইটো আৰু এইটো থাকিল তো এইখিনি তুমি ডিটাৰমিনেন্টৰ ভিতৰত লিখি দিয়া A21 A23 A31 A33 বুজি পালা নে এইখিনি কথা তাৰ পিছত লাষ্ট কি আছে লাষ্ট এইটো আছে আকৌ -1 টু দি পাৱাৰ কি হ'ব -1 টু দি পাৱাৰ I প্লাস J I কি আছে 1 আৰু J কি আছে 3 আছে তো 1 প্লাস 3 বুজি পালা এলিমেন্টটো লিখিব লাগিব A13 তাৰ পিছত এই এলিমেন্টটোৰ লগত থকা কলমটো আৰু ৰোটো কি হৈ যাব ক্যান্সেল হৈ যাব তো এইটো ক্যান্সেল হৈ গল আৰু এইটো ক্যান্সেল হৈ গল থাকি গল কোনখিনি এইখিনি থাকি গল নে নাই তো এইখিনি মই ডিটাৰমিনেন্টৰ ভিতৰত লিখি দিম A21 A22 A31 আৰু A32 বুজি পালা নে তো এইখিনি এতিয়া এক্সপানশন কৰিলে হৈ গল -1 টু দি পাৱাৰ কি হ'ব স্কয়াৰ -1 স্কয়াৰ হ'ব তো -1 স্কয়াৰ মানে কি অলৱেজ পজিটিভ তো মানে কি পালা A11 পালা এতিয়া এইটো 2/2 ম্যাট্ৰিক্স এটা হৈ আছে তো এই 2/2 ম্যাট্ৰিক্সৰ ডিটাৰমিনেন্ট এইটো ডিটাৰমিনেন্ট হয় নে নহয় তো কেনেকুৱাকৈ উলিয়াইছিলো আগত কৈছোৱে মই কেনেকুৱা কৰিব লাগে এইটো আৰু এইটো আৰু এইটো আৰু এইটো তো তাৰ মানে A22 A33 minus A32 A23 হৈ গল তাৰ পিছত এইটো এটা -1 টু দি পাৱাৰ কিউব হ'ব তো -1 টু দি পাৱাৰ কিউবে খদাই কি ৰিপ্ৰেজেন্ট কৰে মাইনাস এ ৰিপ্ৰেজেন্ট কৰে তো A12 তাৰ পিছত এইটো সেম আগৰ নিচিনা A21 A33 minus A31 A23 বুজি পালা নেক্সট -1 টু দি পাৱাৰ কি হ'ব 1 plus 3 তো তাৰ মানে কি হ'ব এইটো তোমাৰ কি হৈ যাব পজিটিভ হৈ যাব হয়নে তো A13 কি হৈ যাব A21 A32 minus A31 A22 তো এইটোৱে তোমাৰ কি হৈ যাব ডিটাৰমিনেন্ট এইখিনি যেতিয়া সিম্পলিফাই কৰিবা তো তুমি তোমাৰ ডিটাৰমিনেন্টটো পাই যাবা এই ম্যাট্ৰিক্সটো ডিটাৰমিনেন্টটো পাই যাবা ঠিক আছে তো এইটো হল তোমাৰ এক্সপানশন এলং ৰো তো কলমটো কেনেকুৱা হ'ব কলমটো সেম হ'ব কলমটো একদম সেম হ'ব কেনেকুৱা হ'ব চাবাচোন কলমটো এইখিনি লিখি লোৱাচোন তাৰ পিছত কলমটো দেখাই আছো মই তো কলমটো কেনেকুৱা হ'ব চাবা সেম কথা কেৱল এইখিনি চেঞ্জ হ'ব সাপোজ মই কলম 1 ৰ কাৰণে এক্সপান্ড কৰিম এইটো কলম 1 আছে এইটোৰ কাৰণে এক্সপান্ড কৰিম তো কি হ'ব চাবা কলম 1 -1 টো আগৰ পৰাই থাকিব হয়নে টু দি পাৱাৰ কি হ'ব I প্লাস J কি আছে 1 প্লাস 1 তাৰ পিছত এই এলিমেন্টটো যেটো মই এলিমেন্টৰ লিখিছো A11 হয়নে তো এই এলিমেন্টৰ লগত থকা কলমটো আৰু ৰোটো কি হৈ যাব ক্যান্সেল হৈ যাব তো তাৰ মানে এইটো ৰো আৰু এইটো সৰি এইটো কলম এইটো ৰো
আৰু এইটো কলম তোমাৰ কি হৈ গ'ল কেনসেল হৈ গ'ল তো বাকি কোনখিনি থাকিলে এইখিনি থাকিলে হয়নে তো এইখিনি তুমি ডিটাৰমিনেন্টৰ ভিতৰত লিখি দিয়া a22 a23 a32 আৰু a33 হৈ গ'ল নেক্সট তোমাৰ কি হ'ব চাবা প্লাস -1 টু দি পাৱাৰ কি হ'ব সেম এইটো কলমৰ কাৰণে এক্সপানশন কৰি আছে এক্সপানশন এলং কলম তো কি হ'ব চাবা এইটোৰ কাৰণে কি হ'ব 2 + 1 হয়নে 2 + 1 হ'ব তো 2 + 1 হলে কি হ'ব চাবা a21 তাৰ পিছত এতিয়া এ এলিমেন্টৰ লগত লাগি থকা তুমি কলমটো আৰু ৰটো কি কৰা কেনসেল কৰা তো কলম কোনটো লাগি আছে এইটো লাগি আছে এইটো কেনসেল কৰা আৰু ৰ কোনটো লাগি আছে এইটো ৰ লাগি আছে হয়নে তো এইটো কেনসেল কৰা তো বাকি এইটো আৰু এইটো থাকিল তো সেইখিনি তুমি লিখি দিয়া a12 a13 তাৰ পিছত a32 a33 প্লাস নেক্সট কি হ'ব এইটো এলিমেন্টৰ কাৰণে উলিয়াম তো এইটো এলিমেন্টৰ কাৰণে কি হ'ব -1 টু দি পাৱাৰ 3 + 1 3 + 1 তাৰ পিছত এই এলিমেন্টৰ লগত লাগি থকা ৰটো আৰু কলমটো কেনসেল হ'ব তো এই এলিমেন্টৰ লগত কোনটো ৰ লাগি আছে এইটো ৰ লাগি আছে আৰু এইটো কলম লাগি আছে তো এইখিনি আকৌ এইখিনি কেনসেল হৈ যাব এইখিনি বাকি থাকিব তো এইখিনি মই ইয়াত লিখি দিম a12 a13 a22 a23 ঠিক আছে তো এইখিনি পাবা এতিয়া চাবা -1 স্কয়াৰ হ'ব তো তাৰমানে কি হ'ব +1 হৈ যাব তো a11 আকৌ এইটো কি হ'ব a22 a33 -a32 a23 তাৰ পিছত এইটো কি হৈ যাব এইটো মাইনাস হৈ যাব তো -a21 আকৌ a12 a33 -a32 a13 তাৰ পিছত এইটো কি হ'ব এইটো প্লাস হ'ব প্লাস ইয়াত এলিমেন্টটো লিখিব ৰৈ গৈছিলে a31 হ'ব ইয়াত a31 তো a31 কিমান হ'ব লিখা a12 a23 -a22 a13 বুজি পালা তো এইখিনি যেতিয়া ভ্যালু পুট কৰিবা মানে এলিমেন্টস বিলাক পুট কৰিবা তেতিয়া এইখিনি সিম্পলিফাই কৰি কিনে তুমি কি পাই যাবা ডিটাৰমিনেন্টটো পাই যাবা ঠিক আছে তো এইখিনিয়ে কথা এতিয়া আমি এটা এক্সাম্পল লৈ কিনে কৰিলে চাগে বেছি ভালকৈ বুজি পাবা কথাখিনি কিনো কোৱা আছে কিনো কৰিব দিছে তো এইটো কথা तो सपोज এটা मैट्रिक्स गिवन আছে 1 2 4 -1 3 0 0 দিয়া নাই মই নাম্বার দি দিছো 1 2 3 1 তো এইটো मैट्रिक्स আছে এইটো তোমাৰ কি উলিয়াব দিছে ডিটাৰমিনেন্ট উলিয়াব দিছে তো এইটো 3/3 অৰ্ডাৰৰ मैट्रिक्स তো ডিটাৰমিনেন্ট উলিয়া ডিটাৰমিনেন্টটো কেনেকুৱা হ'ব এনেকুৱা টাইপত হ'ব 1 2 4 -1 3 1 2 3 1 এনেকুৱা টাইপত হ'ব এটা ডিটাৰমিনেন্ট মই এইমাত্ৰ আগত শিকাইছিলো কেনেকুৱা টাইপত তুমি যিকোনো এটা ৰ বা যিকোনো এটা কলমৰ লৈ কিনে তুমি এক্সপান্ড কৰিব পাৰা ঠিক আছে এক্সপান্ড মেথডৰ সহায়ত তো তুমি কি কৰিবা মই কি কৰিম মই ৰৰ সহায়ত এক্সপান্ড কৰিম ঠিক আছে তো প্ৰথম কি আহিব ৰ সাপোজ মই ৰ 1 ৰ কাৰণে এক্সপান্ড কৰিম তুমি ৰ 2 ৰ কাৰণেও কৰিব পাৰিবা ৰ 3 ৰ কাৰণেও কৰিব পাৰিবা যিকোনো কৰিব পাৰিবা বা কলম 1 কলম 2 কলম 3 যি কৰা ইচ্ছা তো মই কি কৰিম ৰ 1 ৰ কাৰণে কৰিম তো কি কৰিলো প্ৰথমতে কি লিখিম -1 টু দি পাৱাৰ কি হ'ব 1 + 1 কাৰণ এটো কি আছিল a11 এলিমেন্ট আছিল না নাই i + j হয় হয়নে তাৰ পিছত এলিমেন্টটো আহিব 1 তাৰ পিছত কি লিখিছিলো ইয়াত এইগিটা এই এলিমেন্টটোৰ লগত লাগি থকা কলমটো আৰু ৰটো কি হৈ যাব কেনসেল হৈ যাব তো এই এলিমেন্টটোৰ লগত লাগি থকা কলম এইটো আছে আৰু এইটো ৰ আছে তো কেনসেল কৰা কৰি কিনে কি থাকিব 1 3 1 হৈ গ'ল এইটো তাৰ পিছত প্লাস
-1 টু দি পাৱাৰ কি হ'ব ইয়াত কি আছিল a 1 2 আছিল তো 1 + 2 হয়নে তাৰ পিছত এলিমেন্টটো আহিব 2 তাৰ পিছত ইয়াৰ লগত থকা কলমটো আৰু ৰটো কি হৈ যাব কেনসেল হৈ যাব তো 2 এলিমেন্টৰ লগত থকা কলম এইটো আৰু ৰ এইটো তো এই দুটা কেনসেল হৈ গল আকৌ কি থাকিলে -1 1 2 1 তো এইটো থাকিলে নেক্সট তোমাৰ 4 -1 টু দি পাৱাৰ কি আছিল এইটো 1 3 আছিল হয়নে 1 3 তো 1 + 3 তো কি হৈ যাব ইয়াত 4 টো লিখা এলিমেন্টটো লিখা তাৰ পিছত এই এলিমেন্টৰ লগত জড়িত থকা তোমাৰ ৰটো আৰু কলমটো কি কৰি দিয়া কেনসেল কৰি দিয়া কি থাকিব -1 3 2 3 বুজি পালা এইখিনি হল একদম এতিয়া এইখিনি সিম্পলিফাই কৰা তো -1 এইটো মানে কি হ'ব +1 এ হ'ব আকৌ 1 * 1 হেতুই হ'ব তাৰ পিছত এইটো কি হৈ যাব 3 -3 হৈ গল প্লাস এইটো কি হ'ব এইটো মাইনাস হ'ব -2 পাবা ঠিক আছে -2 তাৰ পিছত এইটো কিমান হ'ব -2 তাৰ পিছত এইটো কিমান হ'ব -1 2 * 1 -2 এইটো পাবা নেক্সট কি হ'ব প্লাস এইটো প্লাস হ'ব 1 -1 টু দি পাৱাৰ 4 হ'ব তো তাৰ মানে প্লাস হ'ব তো 4 * কি হ'ব -1 * 3 -3 -2 * 6 কিমান পাবা সরি 2 * 3 6 পাবা তো এইখিনি পাবা তো 3 - 3 0 -1 -2 তাৰ মানে -3 তো প্লাস কিমান হৈ গল 6 হৈ গল তাৰ পিছত প্লাস এটো প্লাস নহয় আসলে মাইনাস হ'ব -3 আৰু -6 কিমান হৈ গল -9 হৈ গল তো 9 4 যা 36 তো -36 হৈ গল ঠিক আছে তো কিমান হ'ব এটো +6 - 36 তো -30 তো তাৰ মানে এই ম্যাট্ৰিক্সটো ডিটারমিনেন্ট কিমান পালা তুমি -30 পালা ঠিক আছে তো বুজি পালানে তো তোমালোকে মই ৰোৰ এলং ৰো কৰিছো তো তোমালোকে এলং কলমো কৰিব পাৰা যিকোনো এটা কৰিলে হ'ল মুঠতে ঠিক আছে যেটো ইজি পোৱা হেতুত কৰিলে হৈ গল ঠিক আছে তো এইখিনি কথা আছিল এতিয়া তোমাৰ এই যিখিনি ইয়া যে প্লাস লিখিছো মাইনাস লিখিছো প্লাস হ'ব এইটো প্লাস হ'ব এইটো মাইনাস হ'ব এইটো প্লাস হ'ব তো এইটো তোমাৰ অকনমান যদি তোমালোকে যদি শর্টকাট কৰিব খোজা তেতিয়া হলে কি হয় চাবাচোন কেনেকুৱাকে মনত ৰাখিব পাৰি এইটো কি হ'ব প্লাস হ'ব তো তোমাৰ অল্টারনেট কৰি যাই থাকে তো এইটো মাইনাস হ'ব ইয়াত যেটো এলিমেন্ট থাকিব এইটো সদায় মাইনাস হ'ব ইয়াত যেটো এলিমেন্ট থাকিব সদায় প্লাস ইয়াত যেটো থাকিব এইটো সদায় মাইনাস হ'ব ইয়াত যেটো থাকিব প্লাস হ'ব ইয়াত যেটো থাকিব মাইনাস ইয়াত যেটো থাকিব প্লাস ইয়াত মাইনাস ইয়াত প্লাস হ'ব ঠিক আছে তো এনেকুৱাকে তোমালোকে মনত ৰাখিব পাৰা এইটো মাইনাস এইটো প্লাস এইটো প্লাস ঠিক আছে তো এনেকুৱাকে মনত ৰাখিব পাৰা তাৰ মানে এইটো এলিমেন্ট সদায় প্লাস হ'ব এইটো মাইনাস এইটো প্লাস এইটো মাইনাস এইটো প্লাস এইটো মাইনাস এইটো প্লাস এইটো মাইনাস এইটো প্লাস ঠিক আছে তো এনেকুৱাকে প্লাস মাইনাস কৰি কিনে তোমালোকে মনত ৰাখিব পাৰা আৰু ডাইৰেক্ট ভ্যালুটো পুট কৰিব পাৰা ডাইৰেক্ট মানে কেনেকুৱাকে তো এইটো যেহেতু তোমাৰ এইটো প্লাস হ'ব তো প্লাস হলে 1 আৰু ডাইৰেক্ট এইটো এগেইনষ্টত এনেকুৱাকে লিখা তো এনেকুৱাকে লিখি দিয়া 3 1 3 1 ডাইৰেক্ট আৰু এইটো কি হ'ব এইটো মাইনাস হ'ব কাৰণ প্লাস মাইনাস তো -2 লিখা ডাইৰেক্ট লিখা তো 2 এইটো ক্যান্সেল কৰা আৰু এইটো ক্যান্সেল কৰা কি হ'ব -1 1 2 1 এইটো লিখিলা ডাইৰেক্ট আকৌ এইটো কি হ'ব ইয়াটো প্লাস এইটো মাইনাস এইটো প্লাস হ'ব তো +4 এনেকুৱাকে ডাইৰেক্ট লিখিব পাৰা তো কি হ'ব -1 3 2 3 তো এনেকুৱাকে ডাইৰেক্ট লিখিব পাৰা তেতিয়া এই লাইনটো তোমাৰ অকনমান ইজি হৈ যায় স্কিপ কৰিব পাৰি ঠিক আছে টাইমো অকনমান ৰাহি হ'ব তো এনেকুৱাকে ডাইৰেক্টও তোমালোকে কৰিব পাৰা ঠিক আছে তো এইখিনি কথা তো নেক্সট আমি যাম এতিয়া এটা প্ৰপাৰ্টি ডিসকাস কৰিম তো এইখিনি বুজি পালাই চাগে একদম ইজি আছে নেক্সট আমি প্ৰপাৰ্টি এটা ডিসকাস কৰিম কি প্ৰপাৰ্টি দিয়া আছে চাবাচোন নোট কৰি লিখিবা if to be where A and B are square matrices of order n
then determinant of A equal to k to the power n into determinant of B, where n equal to 1 2 3 ঠিক আছে তো এইটো নোট কৰি থবা এতিয়া এইটোত কি কৈছে কথাখিনি তোমালোকক মই এটা এক্সাম্পল দি কিনে বুজাই আছো তো কি চাবাচোন সাপোজ এটা ম্যাট্ৰিক্স দিয়া আছে A 2 2 4 0 ঠিক আছে তো এইটো কথা এইটো ম্যাট্ৰিক্স দিয়া আছে তো এই ম্যাট্ৰিক্সটো ডিটাৰমিনেন্ট উলিয়াওচোন তোমালোকে ডিটাৰমিনেন্ট কিমান পাবা 2 * 0 0 minus 2 * 4 হয়নে তো তাৰ মানে আলটিমেটলি কিমান পালা -8 পালা ডিটাৰমিনেন্ট হয়নে এতিয়া চাবাচোন তুমি ম্যাট্ৰিক্স এটা লৈছা এই ম্যাট্ৰিক্সটো লৈছা ইয়াৰ ডিটাৰমিনেন্ট ঠিক আছে ডিটাৰমিনেন্ট হলে কেনেকুৱা হ'ব 2 এনেকুৱা টাইপত লিখিব পাৰা নহয় ডিটাৰমিনেন্টটো হয়নে তো এনেকুৱা টাইপত লিখিব পাৰা তো এতিয়া চাবাচোন ইয়াৰ পৰা তুমি কি কৰিব পাৰা কমন ল'ব পাৰা ঠিক আছে তো কেনেকুৱাকে কমন ল'ব পাৰা ৰো বা কলমৰ পৰা তুমি কমন ল'ব পাৰা যিকোনো এটা ৰো বা যিকোনো এটা কলমৰ পৰা তুমি কি কৰিব পাৰা নাম্বাৰ কমন ল'ব পাৰা কেনেকুৱাকে সাপোজ মই এই ৰোটোৰ পৰা কমন ল'ম কি 2 এটা কমন ল'ম তো 2 এটা কমন লৈ বাহিৰত লৈ আহিলো ইয়াৰ ভিতৰত কি থাকিব 1 1 4 0 বুজি পালানে কথাটো 1 2 কি হৈ গল বাহিৰত লৈ আহিলো 1 1 4 0 হৈ গল ঠিক আছে কিন্তু তোমাৰ ম্যাট্ৰিক্সত কেনেকুৱা টাইপত আছিল ম্যাট্ৰিক্সত 2 2 4 0 তো ম্যাট্ৰিক্সত যেতিয়া তুমি কমন লৈছিলা কমন লোৱা টাইমত তোমাৰ কি হৈছিল তুমি গোটেই গিটাৰ পৰা কমন ল'ব লাগিছিল হয়নে 1 1 2 0 তো 1 1 1 1 2 0 এনেকুৱা টাইপত আছিল হয়নে তো ম্যাট্ৰিক্সত কমন লওঁতে তুমি গোটেই গিটা এলিমেন্টৰ পৰা কমন ল'ব লাগিছিল কিন্তু ইয়াত তোমাৰ যিকোনো এটা ৰো বা যিকোনো এটা কলমৰ পৰা তুমি কমন ল'ব পাৰা তো মই কি কৰিছো ৰো এটাৰ পৰা কমন লৈছো ঠিক আছে নেক্সট তোমাৰ আকৌ এটা কমন ল'ব পাৰো ইয়াৰ পৰাও 2 এটা কমন ল'ব পাৰো দেখিছানে তো ইয়াৰ পৰা এটা 2 কমন ললো 1 1 2 0 ঠিক আছে তো কিমান পালা 2 2 যা 2 স্কয়াৰ পালা আকৌ 1 1 2 0 তো এতিয়া চাবাচোন এইটো তুমি কি উলিয়াচোন এতিয়া সিম্পলিফাই কৰাচোন এইটো তো সিম্পলিফাই কৰিলে কিমান পাবা এইটো 4 হ'ল হয়নে তাৰ পিছত এইটো কিমান হ'ব 4 0 আৰু -2 তো আলটিমেটলি কিমান পালা -8 পালা তো তাৰ মানে কথাটো কি ডাইৰেক্ট তুমি এই ডিটাৰমিনেন্টৰ যেটো ভ্যালু পাবা এনেকুৱা কমন লৈ আনাৰ পিছতো তোমাৰ ডিটাৰমিনেন্টৰ ভ্যালুটো সেমে থাকে হেইটোৱে কথা কৈছে ঠিক আছে তো কথাটো হেইটোৱে কৈছে তাৰ মানে এই ম্যাট্ৰিক্সটোৰ লগত কিবা এটা স্কেলাৰ মাল্টিপ্লাই হৈ আছে ঠিক আছে তো হৈ থাকিলে সেই স্কেলাৰটো তুমি যদি কমন লৈ থাকা তেতিয়া হলে তোমাৰ কি হ'ব অৰ্ডাৰ n বুলি কৈছে ন তো n বাৰ তুমি কমন ল'ব পাৰা ঠিক আছে n বাৰ তুমি কমন ল'ব পাৰা স্কেলাৰটো তাৰ পিছত ডিটাৰমিনেন্টটো বি ডিটাৰমিনেন্টটো তেনেকুৱাকৈ থাকি যাব তো এইখিনিয়ে কথা কৈছে বুজি পাইছানে কমন লৈ থাকিব পাৰা আৰু কমন ল'লে কেৱল ৰো বা যিকোনো এটা ৰো বা যিকোনো এটা কলমৰ পৰা তুমি কমন ল'ব পাৰা ঠিক আছে তো এইখিনিয়ে কথা নেক্সট আকৌ তোমালোকক এটা মই কথা কৈ থৈ দিও তোমালোকে যেতিয়া 3/3 অৰ্ডাৰৰ ম্যাট্ৰিক্স এটা যেতিয়া ডিটাৰমিনেন্ট উলিয়াবা তেতিয়া তোমালোকে কি কৰিবা সাপোজ এটা 3/3 অৰ্ডাৰৰ ম্যাট্ৰিক্স এটা আছে ম্যাট্ৰিক্স এটা আছে এই ম্যাট্ৰিক্সটো ডিটাৰমিনেন্ট উলিয়াব লাগে ঠিক আছে তো সাপোজ এনেকুৱাকৈ দি আছে ডিটাৰমিনেন্ট 1 2 4 -1 3 0 4 1 0 তো এইটো ডিটাৰমিনেন্ট উলিয়াব দিছে তো ডিটাৰমিনেন্ট উলিয়াব লাগিলে য'ত ম্যাক্সিমাম নাম্বাৰ অফ 0 থাকে হেইটোৰ তুমি হেই কৰি কিনে মানে হেইটো ৰোই হওক বা কলমে হওক হেইটোৰ লৈ কিনে তুমি কি কৰিব লাগিব এক্সপান্ড কৰিব লাগিব তেতিয়া তোমাৰ ক্যালকুলেশনখিনি বহুত ইজি হৈ যায় ঠিক আছে তো যদি ৰো এটাত যদি বেছি ম্যাক্সিমাম নাম্বাৰ অফ জিৰোস আছে তো তাৰমানে যদি ৰো এটাত যদি বেছি সংখ্যক জিৰো আছে তেতিয়া হলে হেতু ৰোক লৈ কিনে তুমি এক্সপান্ড কৰি দিবা যদি কলম এটাত যদি তোমাৰ যদি বেছি সংখ্যক জিৰো আছে তেতিয়া হলে হে কলমটোক লৈ কিনে তুমি এক্সপান্ড কৰি দিবা বুজি পালানে তো এতিয়া চোৱাচোন ইয়াত ডাবল জিৰো আছে দুটা জিৰো আছে কোনটো জিৰো থাৰ্ড নম্বৰ কলমটোত আছে নে নাই থাৰ্ড নম্বৰ কলমটোত দুটা জিৰো আছে তো মই কি কৰিম থাৰ্ড নম্বৰ কলমটো লৈ কিনে মই এক্সপান্ড কৰি দিম বুজি পাইছানে
তো থাৰ্ড নম্বৰ কলমটোক লৈ কিনে মই কি কৰিম এক্সপাণ্ড কৰিম কেনেকুৱাকৈ এক্সপাণ্ড কৰিম থাৰ্ড নম্বৰ ৰং তাৰমানে এইটো কিমান হ'ব এইটো প্লাছ আছিলে এইটো মাইনাছ আছিলে এইটো কি হ'ব প্লাছ হ'ব তো চাবা প্লাছ এইটো তো কি হ'ব এইটো 4 ঠিক আছে 4 কি হ'ব এইটো আৰু এইটোতো কেনচেল হৈ গ'ল কি হৈ গ'ল -1 3 4 1 ঠিক আছে নেক্সট এইটো কিমান হ'ব প্লাছ মাইনাছ প্লাছ মাইনাছ প্লাছ মাইনাছ ঠিক আছে তো এইটো কি হ'ব মাইনাছ হ'ব এইটো মাইনাছ হ'ব তো মাইনাছ হ'লে তোমাৰ কি হ'ব চাবাচোন ইয়াত কি আছে 0 তো 0 লৈ তুমি যিকোনো হেক মাল্টিপ্লাই কৰিলে 0 হ'ব তো এইটো কৰাৰ প্ৰয়োজনে নাই এইখিনি কৰাৰ প্ৰয়োজনে নাই নেক্সট এইটো কৰিছা এইটো কিমান হ'ব মাইনাছ প্লাছ মাইনাছ প্লাছ তো এইটো প্লাছ হ'ব প্লাছ আকৌ 0 তো 0 নেক্সট এইটো আৰু এইখিনিতো তোমাৰ মাল্টিপ্লাই কৰিলে আকৌ 0 হ'ব এইখিনি কৰাৰো প্ৰয়োজন নাই তো তোমাৰ কি হৈ গ'ল ক্যালকুলেশনটো ইজি হৈ গ'ল দেখিছানে তো কিমান হৈ গ'ল 4 কিমান পালা -1 -12 ঠিক আছে তো 4 কিমান হ'ব -13 তো তাৰমানে -52 পাবা কথাখিনি বুজি পালানে তো য'ত বেছি সংখ্যক 0 দেখিবা সেই ৰটোৱে হওক বা কলমটোৱে হওক সেইটো লৈ কিনে তোমালোকে কি কৰি দিবা এক্সপাণ্ড কৰি দিবা ঠিক আছে একদম ইজি তো বুজি পালাই চাগে কথাখিনি তো একদম ইজি আছে তো আমি নেক্সট ভিডিওত আমি কি কৰিম ইয়াৰ এক্সাৰসাইজৰ ওপৰত ডিসকাস কৰিম ঠিক আছে তো যদি ভিডিওটো ভাল লাগে তেতিয়াহলে লাইক কৰিবা শেয়াৰ কৰিবা আৰু যদি চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰিবলৈ ৰৈ গৈছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ